দেৱৰাজে কিন্তু চাইনিক এতিয়াও মুখ খুলি বিয়া পাতিম বুলি কোৱা নাই। আমাক যে এজন হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ লাগে, দায়িত্বটো আমি অমিতকে দিব পাৰোঁ দেখোন। এতিয়াই মই মোৰ অস্ত্ৰ মাৰিম। অমৃতা, মোৰ অস্ত্ৰত কিমান জোৰ তই চাই থাক। কিন্তু মোৰ আপোনাক এটা কথা ক'বলগীয়া আছে। কোৱাচোন। আৰে চাইনি, আহা 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 আহা, বহাচোন। কি হ'ল চাইনি? তোমাৰ গাটো ভাল নহয় নেকি? নাই, ঠিকে আছো। মুখখন হেতা পৰা নিচিনা লাগিছে যে। চাইনি, কি হ'ল চাইনি? কিবা প্ৰব্লেম হৈছে নেকি? বা এই কেলেনো চিন্তা কৰি আছে? নহয় অ', দেউতাই এবাৰ কথাটো শুনি কেনেকুৱা ৰিয়েক্ট কৰে এতিয়া। মানুহজনে চিন্তাত নপৰাকে কম বুলি কৈছে দেখোন। কৈছেহে, কিন্তু যেনেকৈ নকলেও কথাটো শুনাৰ পাছতো দেউতাৰ চিন্তা হ'বই। তেনেহ'লে নকবলৈ ক'লেই হ'ল দেখোন। হে তেৰি, নকলেও নহয়। দেউতাই অফিচৰ কিবা কাম এটা অমিতক দিয়াৰ কথা ভাবি আছে, আৰু এতিয়া যদি কথাবোৰ নাজানে তেতিয়া দেউতাই তালৈকে আশা কৰি থাকিব। তেতিয়া লোকচান কাৰ হ'ব? দেউতাৰ নহ'ব? এই অমিতাটোৱে কেলে এনেকুৱা কৰিলে নহয়। কেনেবাকে লগ পোৱা হ'লে মই যিটো প্ৰশ্নৰ উত্তৰ ময়ে নাপালো, তই কেনেকৈ পাবি শংকৰ? কিন্তু এতিয়া চিন্তা হৈছে যে সি যিখিনি কৰিলে সেইখিনি গম পাই দেউতাৰ আকৌ গাটো বেয়া নহ'লেই হৈছে। একো নহয়, বিয়া দিয়া কথাহে আছিল, দিয়াটো নাই। আৰু বিয়া দিয়াৰ পিছতহে এনেকুৱাবোৰ হোৱা হ'লে ডাঙৰ কথা হ'লহেঁতেন। মই যি বুজি পাইছোঁ, এই মানুহবোৰক বিশ্বাস নকৰাই ভাল। মই কি ভাবিছোঁ জানে বা? আপুনি অমিত দাতকৈ ভাল ল'ৰা পাব, চাই থাকক। তুমি কথাবোৰ এনেই ভাবিছা নেকি? নাই আণ্টি, চিয়ৰ নোহোৱাকৈ মই কোনো কথাই নকওঁ। লগতে আপোনাক এইটোও জনাই থওঁ, দেৱৰাজ যে অমৃতাৰ লগত এটা ৰিলেশ্যনত আছে, এই কথাটোক লৈ মই জটিল ধৰণে ভবা ছোৱালীও নহয়। ফ্ৰেণ্ডশ্বিপ শব্দটো মই খুব ভালদৰে বুজি পাওঁ। ইভেন আণ্টি, মই নিজেও দেৱৰাজৰ লগত এটা দীঘলীয়া ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যনত আছোঁ। তাৰ পাছতো মই সিহঁতৰ ৰিলেশ্যনটো কিয় সহজভাৱে ল'ব পৰা নাই? এই কথাটো হয়তো আপুনি অকণমান ভাবিলেই ভালকৈ বুজি পাব। মোৰ এইটোৱেই স্পষ্ট কথা, যি অমৃতাক দেৱৰাজে এদিন বিয়াৰ প্ৰস্তাৱ দিছিল, সেইজনী ছোৱালীৰ লগত ৰিলেশ্যনত থাকিলে মই নালাগে আন কোনো ছোৱালী এই কথাটো সহজভাৱে ল'ব নোৱাৰিব। কোনে জানে, সিহঁতৰ ফ্ৰেণ্ডশ্বিপটো যদি প্ৰেমৰ ৰূপ লয়, তেতিয়া মোৰ কি হ'ব? নাই, তেনেকুৱা হ'ব নোৱাৰে। তাইতো বেলেগৰ লগত বিয়া ঠিক হৈ আছে। আমি তাইক বিচাৰি সিহঁতৰ ঘৰলৈ গৈছিলোঁ, কিন্তু তাইৰ বিয়া ঠিক হৈ থকাৰ কাৰণে আমাৰ প্ৰপ'জেলটো নাকচ কৰিলে। আৰু এতিয়া নহয় আণ্টি,
মানুহৰ মন সলনি হ'বলৈ বেছি সময় নালাগে যদি কিবা কাৰণত সিহঁতৰ মন ঘূৰিবলৈ লয় তেতিয়া মোৰ প্ৰব্লেম নহ'বনে মই কাৰো জীৱনত হেঙাল হৈ থিয় দিব নোৱাৰো কথাখিনি মই দেৱৰাজকো কৈছো কিন্তু সি মানি নলয় সেইকাৰণে ভাবিলো মোৰ মনৰ কথাখিনি আপোনাকে জনাই থৈ যাওঁ দেৱৰাজৰ লগত বিয়াৰ সম্বন্ধ নহ'লেও মোৰ একো আপত্তি নাই কিন্তু জানি বুজি মই সমস্যাৰ মাজত পৰিব নোৱাৰো মোৰ এটাই কথা দেৱৰাজে যদি মোক বিয়া কৰোৱাৰ কথা ভাবিছে তেনেহ'লে অমৃতাৰ লগত ৰিলেশ্যন ৰাখিব নোৱাৰিব আংকল আংকল মোৰ ক'বলগীয়াখিনি মই ক'লো আপুনি এতিয়া মোক একো উত্তৰ দিব নালাগে অলপ চিন্তা কৰি লওক পিছত ক'লেও হ'ব মই এটা কথাই বুজি পাওঁ আংকল বাস্তৱক স্বীকাৰ কৰিব পৰাজনে সুখী হ'ব পাৰে মই আহোঁ আপোনাৰ উত্তৰলৈ মই বাট চাই থাকিম আহিছোঁ অমৃতা আংকলক মই এটা কথা কৈছো তোমাক চাগে ক'ব এয়া খেলৰ আৰম্ভণি আগলৈ চাই থাক এই খেলখনে কোনফালে গতি কৰে আংকলৰ লগত মই কথা পাতিলো কি ক'লে দেউতাই তেনেকৈ একো কোৱা নাই মই ভালকৈ বুজাই থৈ আহিছোঁ তেখেত চাপত পৰিব বুলি চিন্তা কৰিব নালাগে দেউতাই কথাটো সহজভাৱে ল'ব পাৰিছে জানো মই যিমানখিনি বুজি পাইছোঁ তেখেত প্ৰেক্টিকেল মানুহ নিশ্চয় সহজভাৱে ল'ব পাৰিব আৰু নল'লেও কিবা লাভ হ'ব জানো অমৃতা আংকলক মই এটা কথা কৈছোঁ তোমাক চাগে ক'ব তোমালোকে আলোচনা কৰি মোক জনাবা অ'কে বাই থৈছোঁ মই বাই বাই কি কথা হ'ব পাৰে বৈভৱ কি হৈছে কিবা হৈছে নেকি নাই নাই একো হোৱা নাই উঠিলা যে মই ঘৰলৈকে যাওঁগৈ বুজিছে গা বেয়া লাগিছে নেকি নাই নাই গা বেয়া লগা নাই হঠাৎ ঘৰলৈ যাবলৈ ওলালা যে যাওঁগৈ আৰু এটা কথা মই হয়তো আজি নাহিবও পাৰোঁ যিখিনি পাৰা তুমি কৰিবা আৰু নোৱাৰাখিনি মোলৈ পঠাই দিবা কি হৈছে ইয়াৰ
দেৱ তুমি ক'ত আছা যিমান পাৰা সোনকালে ঘৰলৈ আহা তোমাৰ লগত মোৰ কথা আছে খেল চাইনিয়ে যেতিয়া খেল খেলা আৰম্ভ কৰে সেইখন খেলৰ একমাত্ৰ বিজয়ী হয় চাইনি এয়া খেলৰ আৰম্ভণি আগলৈ চাই থাক এই খেলখনে কোনফালে গতি কৰে কি কৈ আছ কথাবোৰ অলপ ভালকৈ বুজাই কচোন ঐ তই এই ডিঙিটোৰ ওপৰত মূৰটো এনেই লগাই ঘূৰি ফুৰ নেকি হা এই মূৰ্খটো কিয় লগত লৈ ঘূৰি ফুৰ ই খোৱাৰ বাদে একো কথাই নিশিকিলে তহঁতি থাক তহঁতি জ্ঞানী দুটাই কথা পাতি থাক মই যাওঁ কি হ'ল ইয়াৰ আইছৰো তই থাক এই মহাজ্ঞানীজনীৰ লগত আৰে ঐ যাব দে না ঐ কথাটো ভাল নহ'ল নেকি মই তাক যাব দিবলৈ কৈছো নে নাই কোৱা এনেকে চিঞৰিছ কিয় এই জুই জ্বলিছে জুই দেৱৰাজক অমৃতাৰ পৰা আঁতৰ কৰাব নোৱাৰালৈকে এই জুই মোৰ মূৰত জ্বলি থাকিব অমৃতা তোক মই কি কথা কৈছা দেৱৰাজ মই ঠিক কথাই কৈছোঁ অংকল অমিত আৰু মাক ডুবাইলৈ গুচি গৈছে একেবাৰে হয় অংকল অমিৰ এতিয়া কি হ'ব বিয়াৰ বন্দবস্ত কৰি মই এইবোৰ কি শুনিছো আংকল মোৰ ছোৱালীজনীক সি এনেকে ঠকিবলৈ সাহস ক'ত পালে তাক মই আংকল আংকল মোৰ কথাটো শুনকচোন আপুনি অমৃতা আৰু অমিতৰ মাজত কি ভুল বুজাবুজি হৈছে মই সেইবোৰ একো নাজানো হয়তো অমৃতা তাক বুজি পোৱাত ভুল কৰিছে আৰু সি যাওঁ বুলি এনেকৈ কিয় গুচি গ'ল সেই কথাটো জানিবলৈ ময়ো চেষ্টা কৰি আছো কিন্তু পৰা নাই সি হয়তো ডুবাইৰ দৰে এখন ভাল ঠাইত চান্স পায় সেই চান্সটো হেৰাব নিবিচাৰিলে আৰু ইফালে অমৃতাই চাগে তাৰ লগত ইমান দূৰ যাবলৈ প্ৰস্তুত নহয় কি বিয়াৰ কাৰণে কথা দি সি ভাল চান্স পালে কাৰণে গুচি যাব সকলোৱে জানে মোৰ ছোৱালীৰ বিয়া ঠিক হৈ আছে তেনেস্থলত মোৰ ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব এতিয়া মই সেইটো কথাই ক'ব খুজিছোঁ আংকল কি মই জানো অমৃতা অমিতাক খুব ভাল পায় কিন্তু যিটো ল'ৰাই তাইক ভাল পোৱা গুৰুত্ব নিদি নিজৰ কেৰিয়াৰৰ কথা ভাবিলে সেই ল'ৰাটোৰ কাৰণে দুখ কৰি কিবা লাভ আছে মই ভাবোঁ একো লাভ নাই আৰু যিহেতু অমৃতাৰ বিয়া অমিতৰ লগত ঠিক হৈ আছে আৰু এতিয়া অমৃতাৰ ফিউচাৰ কি হ'ব সেই কথাটোলৈ আপুনি ভয় কৰি আছে মই যদি আপোনাৰ সেই ভয়টো ভাঙি দিওঁ কেনেকৈ বিশেষকৈ তই মই যদি আপোনাৰ সেই ভয়টো ভাঙি দিওঁ কেনেকৈ আপোনালোকে যদি বিচাৰে তেনেহ'লে মই অমৃতাক বিয়া কৰাবলৈ ৰেডি আছোঁ আংকল মই কোনো সুবিধা ল'ব বিচৰা নাই অমৃতাৰ প্ৰতি মোৰ ভাল ভাৱ আছে বাবে আকৌ এই কথাটো ক'বলৈ সাহ কৰিছোঁ দেৱৰাজ তুমি
এদিন মা আৰু পাপাই আপোনালোকৰ ঘৰলৈ গৈ অমৃতাক বিচাৰিছিল আজি মই আপোনাক কৈছো আংকল আপোনালোকে যদি বিচাৰে তেনেহ'লে মই কাইলৈকে অমৃতাক বিয়া কৰাম সিহঁতে মোৰ পৰা ইমানবোৰ কথা লুকুৱালে কিয় নে এই সকলোবোৰ ভগৱানৰ ইচ্ছা আমি শান্তনা মা এইবোৰ মই কি শুনিছো কি মা অমৃতাৰ লগত তোমাৰ কিহৰ ফ্ৰেণ্ডশ্বিপ কিয় কিয় সুধিলা কথা আছে কোৱা কথাটো কি নকয় কিয় ইমান ডাঙৰ কথা এটা মোক কোৱা হোৱা নাই কিয় মই জনা হলে কিবা অপকাৰ হলহেঁতেন নেকি কথাটো কি কথাটো কথাটো কি কওঁ তেতিয়াহে ক'ব পাৰিম অমিত কলৈ গ'ল কি হ'ল এতিয়া মুখৰ মাত নোহোৱা হ'ল কিয় মানে দেউতা নালাগে তহঁতে মোক একো ক'ব নালাগে যি জানিব লাগে অলৰেডি মই সকলো জানি গৈছো কথাটো বেলেগৰ মুখেৰে জনাতকে তহঁতৰ মুখেৰে জনা হ'লে মই বেছি ভাল পালোহেঁতেন বিশেষকৈ তই দেউতা মই কথাটো কিয় কোৱা নাছিলোঁ বুজিবলৈ চেষ্টা কৰি চোৱা এনেই তোমাৰ গাটো বেয়া তাতে যদি এইবিলাক কথা তোমাক কৈ দিওঁ গাটো আৰু বেছি বেয়া হয় বুলি তোমাৰ কিবা এটা হ'লে আমাৰ কি হ'ব দেউতা আৰু কি আৰু মোৰ বিশ্বাস আছে যে অমিত ঘূৰি আহিব সি মোৰ পৰা আঁতৰি থাকিব নোৱাৰে আমাৰ মাজত আচলতে কিবা এটা ভুল বুজাবুজি হৈছে সেইকাৰণেহে নহ'ব